এতিয়া আপুনি প্ৰতি লিটাৰ ধাৰা তেল লাভ কৰিব মাত্ৰ 155 টকাত। ধাৰা মিঠাতেল আপোনালোকে 155 পাৰ লিটাৰ আমি দি আছোঁ। 155 টকাত আমি 1 লিটাৰ ধাৰা দি আছোঁ। নন পলিচ মচুৰ দাইল প্ৰতি কেজি লাভ কৰিব মাত্ৰ 85 টকাত। নন পলিচ মচুৰ দালি এইটো চাওক নন পলিচ মচুৰ দালি আমি 85 পাৰ কেজি দি আছোঁ। ভোগালী বিহু উপলক্ষে নাৰায়ণপুৰস্থিত ৰিয়েল ডি মাৰ্টে গ্ৰাহকসকললৈ আগবঢ়াইছে বিশেষ অফাৰ। ৰিয়েল ডি মাৰ্টে আয়োজন কৰিছে ভোগালী মেলা। দিনজুৰি মহিলাসকলে প্ৰস্তুত কৰিছে পিঠাপনা। নাৰায়ণপুৰ ৰিয়েল ডি মাৰ্টে ভোগালী মেলা অনুষ্ঠিত কৰিছোঁ। আমি 7 তাৰিখৰ পৰা 12 তাৰিখলৈকে অনুষ্ঠিত কৰিছোঁ। এয়া চাওক আমাৰ বাইদেউসকলে বনাইছে আমাৰ ঘৰুৱাভাৱে সকলোৱে আহি আমাৰ ঘৰৰ নিচিনাকৈ গোটেই বাইদেউসকলে আহি তেওঁলোকে নিজে ইয়াতে জুই ধৰি ইয়াত এটা শালৰ ব্যৱস্থা কৰি আপোনালোকৰ এয়া চুজি লাডু বনাই আছে, নাৰিকলৰ লাড়ু বনাইছে, এইখন শালতে আপোনালোকৰ পিঠা বনাইছে, গোটেই বিভিন্ন ধৰণৰ লাডু ইয়াত নাৰিকল ৰুকি আছে। তেখেতলোকে গৰম গৰম পাব আপোনালোকে ইয়াতে আহিলে। বাইদেউসকলে বনাই আছে, আপোনালোকে নিজে চাই খাই সোৱাদ লৈ আপোনালোকে নিব পাৰিব। সিমানখিনি আমি কৰিছোঁ। গৈ বাইদেউহঁতে বহুত কষ্ট কৰিছে। গতিকে বাইদেউহঁতক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু ৰাইজ আহক ভোগালী বিহুৰ বিভিন্ন ধৰণৰ পিঠাৰ সোৱাদ লওক। ইয়াৰ উপৰিও গ্ৰাহকসকললৈ ৰখা হৈছে বিশেষ কুপনৰ ব্যৱস্থা। আপুনি 500 টকাৰ ওপৰত বজাৰ কৰিলে লাভ কৰিব এই কুপন, য'ত থাকিব বহু আকৰ্ষণীয় উপহাৰ। ভোগালী বিহু উপলক্ষে আমি ৰিয়েল ডি মাৰ্টে যথেষ্ট ৰাইজৰ সুবিধা হোৱাকৈ কিছুমান অফাৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ প্ৰথম উল্লেখনীয় অফাৰটো হৈ গ'ল, আপোনালোকে যদি 500 টকাৰ পৰা যদি 1 টকাও আপোনালোকে বেছিকৈ বজাৰ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে কুপনৰ ব্যৱস্থা কৰিছোঁ। আপুনি এই কুপনটো টানিলে 500 টকাৰ ওপৰত বজাৰ যদি কৰে তেতিয়া আপোনালোকে কিবা এটা নহয় কিবা এটা পাবই। এটা ইণ্টাৰেষ্টিং মানে আপুনি কিবা এটা নহয় কিবা এটা পাব, হয় জলপানেই হওক, পিঠাই হওক বা এনেকুৱা মানে বিহু ৰিলেটেড আপুনি কিবা এটা বস্তু আপুনি প্ৰত্যেকৰ কাৰণে এইটো আমি ব্যৱস্থা কৰিছোঁ। এতিয়া আৰু ভাবিব লগা কি আছে? আজি আহক নাৰায়ণপুৰৰ এই ৰিয়েল ডি মাৰ্টলৈ। 7 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে ৰিয়েল ডি মাৰ্টে যি অফাৰ মুকলি কৰি দিছে সেই অফাৰ গ্ৰহণ কৰক। আপোনালোকে এইটো আমাৰ 7 তাৰিখৰ পৰা আৰম্ভ হৈছে, আপোনালোকে 12 তাৰিখলৈকে আপোনালোকে এইখিনি পাব। ভোগালী বিহু উপলক্ষে খাচী মাংস অৰ্ডাৰ জৰিয়তে ক্ৰয়ৰ ব্যৱস্থাও কৰিছে এই মাৰ্টখনে। সেইভাৱে আমি এটা বস্তু ৰাখিছোঁ যাতে ৰাইজৰ অসুবিধা নোহোৱাকৈ। ধৰক আমি যিটো ছাগলী মাংসটো আমি ইয়াতে অৰ্ডাৰ ল'ম, যাক যেনেকৈ পায় যোনে যাক যেনেকৈ লাগে আমি ইয়াৰ পৰা ল'ব পাৰিব। আমি বুকিঙৰ ব্যৱস্থা কৰিছোঁ। বিহু কেইদিনৰ কাৰণে আমি ইয়াত বুকিং কৰিম। আপোনালোকে তেখেতলোকে কম মূল্যত আমি বেলেগতকৈ অলপমান হ'লেও কমকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লোকেল গাঁৱৰ ল'ৰাবিলাকে কাটিব, ফ্ৰেছ পাব, ইয়াৰ পৰা নিব পাৰিব, খুব আলাসত আহি পেলাই লৈ যাব পাৰিব। লগতে মহিলাসকলে হাতেৰে বনোৱা পিঠা, লাড়ু, চিৰা, মুড়ি লগতে চুঙা চাউলৰ সোৱাদ ল'বলৈ আজি আহক ৰিয়েল ডি মাৰ্ট নাৰায়ণপুৰ। আমি আৰু এটা বস্তু স্পেচিয়েল কৰিছোঁ, চুঙা চাউলটো হেৰাই গৈছে। গতিকে আমি ভাবিছোঁ এইবাৰ ভোগালী বিহুৰ কাৰণে ৰিয়েল ডি মাৰ্টে আমি অলপমান ৰাইজক খুৱাব পৰাকৈ বিভিন্ন ধৰণৰ চাউলৰ চুঙা চাউল যাতে আমি দিব পাৰোঁ। অলপ চুঙা চাউলৰ আমেজ এইবিলাক হয়তো হেৰাই গৈছে, আমাৰ ককা আইতাহঁতে কোৱা শুনো। গতিকে এইবাৰ ৰিয়েল ডি মাৰ্টে ভোগালী বিহু বুলি দিবলৈ চেষ্টা কৰিছোঁ। ভোগালী মেলাত আমি বিশেষকৈ ৰাখিব বিচাৰিছোঁ আমাৰ স্পেচিয়েল হয় গুড়। এইটো চবেই জানে, আমাৰ শিমলুগুৰি ৰাজগড় গুড় আছে। ৰাজগড় গুড় আপোনাক দেখাইছোঁ, এটা স্পেচিয়েল খুব ধুনীয়া গুড়, লোকেল, মানুহে খাই খুব ভাল, খুব মানে সুন্দৰ। এইটো আপোনাৰ মাজুলী গুড় আমি ৰাখিছোঁ, ৰাইজে যাতে সহজতে ল'ব পাৰে। আৰু এই আপোনাৰ চাওক গৰীয়া আলু আছে, গৰীয়া আলু উৎকৃষ্ট মানৰ আলু। এয়া হ'ল মোৱা আলু, এই কাঠ আলু, বিভিন্ন ধৰণৰ আলু আমাৰ আছে। এয়া আপোনাৰ চাওক এইটো ব্লেক ৰাইচ, এইটো চাউল, এইটো খুব ৰেয়াৰ, খুব ভাল চাউল। ইয়াৰ জলপানৰ কাৰণে খুব ধুনীয়া। তিল আছে, মই তিল ৰাখিছোঁ। আৰু আপোনাৰ মাটিমাহ আছে, মাটিমাহ ৰাখিছোঁ, আমাৰ মাজুলী মাটিমাহ, লোকেল মাটিমাহ আমাৰ ইয়াতে প্ৰডাকশ্যন হয়, খুব ভাল। আৰু ইয়াতে আমাৰ চাওক এইটো আপোনাৰ পিঠা, এইটো ব্লেক ৰাইচৰ যিটো পিঠা, এইটো উঠোৱাত কষ্ট হয়, কিন্তু বাইদেউসকলে বহুত কষ্ট কৰি উঠাইছে। খুব ধুনীয়া সুস্বাদু হৈছে খাবৰ কাৰণে। তিলৰ লাড়ু আছে ইয়াতে, এইখিনি তিলৰ লাড়ু, এইখিনি বগা পিঠা। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।